যে এই চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ একেবাৰে ইচ্ছা নাই, কাৰণ তেওঁ আমাৰ মাজত ভাতৃঘাতী সংঘাৰ লগাব বিচাৰে আৰু ইয়াৰ ফলশ্ৰুতিতে আজি কোকৰাঝাৰৰ বিটিচিৰ ছেক্ৰেটাৰিয়েট কিছু আমাৰ জনগোষ্ঠীয় বন্ধু বান্ধৱে তাত ধ্বংস কৰিছে বুলিও খবৰ পাইছোঁ। প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পাক লগা কথা কয়, উজনিত গ'লে কয় আমি জনজাতিকৰণ দিব পৰা নাই। কংগ্ৰেছ দলে বৰ্তমানে থকা জনজাতিসকলৰ ক্ষতি নকৰাকৈ জনজাতি দিবলৈ কোৱাৰ কাৰণে ইয়াৰ অৰ্থ তেওঁ ক'ব বিচাৰে যে বৰ্তমানে থকা জনজাতিসকলক ক্ষতি কৰিহে নতুন জনজাতিকৰণ কৰা হ'ব। এই কথাটো একেবাৰে মিছা কথা আৰু তেওঁৰ এনেকুৱা প্ৰৰোচনামূলক বক্তব্যৰ বাবে আজি বিভিন্ন জনজাতি অঞ্চলত জনজাতি হ'বলৈ আশা কৰা অন্য জনগোষ্ঠীসকলৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। এতিয়া এই ৰিপৰ্ট এখন দিছে, ইয়াত ৰিপৰ্টত আমি একেবাৰে অন্তিম মুহূৰ্তত দিলে এই ৰিপৰ্টখন গ্ৰহণ হাউচত লে কৰিছে, এখন হাউচে গ্ৰহণ কৰা নাই। ইয়াৰ ওপৰত আলোচনা হ'ব আৰু কিছুমান বিধানসভাত, উদাহৰণস্বৰূপে কেৰালা বা কৰ্ণাটক বিধানসভাত এখন বিধানসভাৰ কমিটি থাকে অন টু স্ক্ৰুটিনি টু ডিছকাছ অন পেপাৰ্ছ লেড বাই দ্য গভৰ্ণমেণ্ট। সেই কমিটিয়ে পৰীক্ষা কৰাৰ পিছত তাত আলোচনা হয়। আজি অন্তিম দিনৰ কাৰ্যসূচীৰ অন্তিম কাৰ্য এই হঠাৎ এই কমিটিখনৰ প্ৰতিবেদনখন লে কৰি দিলে। জনগোষ্ঠীসকলক কোৱা হৈছিল 25 তাৰিখৰ দিনা দিয়া হ'ব, নিশ্চিতভাৱে আমি পঢ়া শুনা কৰি আলোচনা কৰিব পাৰিলোঁ হয়। এইখনত বহুত আভুৱা ভৰা কথা লিখা আছে, যিখিনি যোৱা সময়ছোৱাত কৰি আহিছে। কৈছে আমি তেওঁলোকক ST ষ্টেটাছ এতিয়া দিব নোৱাৰোঁ, তেওঁলোকক অট'নমাছ কাউন্সিল দিছোঁ, তেওঁলোকক OBC কোটাত আৰু কিবা কিবি দি দিম, তেওঁলোকৰ কাৰণে আৰু পইচা দিম, তেওঁলোকক ডেভেলপমেণ্ট কাউন্সিল দিম। কিন্তু জনজাতিকৰণৰ মূল কথাটো আছিলে কেন্দ্ৰীয় চৰকাৰৰ, মই সেইটো বাৰম্বাৰ দোহৰাই আহিছোঁ। 1996 চনত লোকসভাত এই প্ৰতিবেদন দাখিল হ'ল আৰু 2019 চনত যেতিয়া কা আন্দোলন হৈ আছিল, কা আন্দোলনৰ সময়ত জানুৱাৰী মাহত 2019 চনত লোকসভা আৰু ৰাজ্যসভাত বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়া তেতিয়া গৃহমন্ত্ৰী থাকোঁতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এখন বিল দাখিল কৰিছিল। মই আপোনালোকৰ তাৰ PIBৰ প্ৰেছ ৰিলিজ দি দিম। অনুৰূপ ধৰণেৰে ৰাজ্যসভাত বৰ্তমানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই 2019 চনত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি বিল উত্থাপন কৰিছিল। এই বিলসমূহ কি হ'ল? লোকসভা বিলখন লেপছ হৈ যায়, কিন্তু ৰাজ্যসভা বিলখন আছে আৰু লোকসভাৰ ৰিপৰ্টটো আছে। সেইখিনিৰ ভিত্তিত আজি অসম চৰকাৰে ধুনীয়াকৈ ৰিকমেণ্ড কৰিব পাৰিলে হয়, পূৰ্বৰ তথ্য পাতিৰ ভিত্তিত জনজাতিকৰণ কৰিব লাগে। সেই কামটো নকৰিলে আৰু এতিয়া কংগ্ৰেছক দোষাৰোপ কৰি তাত বক্তব্য ৰাখিছে। মোৰ কথাটো হ'ল, যোৱা 10 বছৰ অসমত কংগ্ৰেছ চৰকাৰ নাই। যোৱা 10 বছৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি বিধানসভাৰ সৰ্বদলীয় প্ৰস্তাৱত কিবা ভুল আছিল, সেইখিনি তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা বা তেওঁলোকৰ অসম গণ পৰিষদ, বিজেপি আৰু অন্য মিত্ৰ দলৰ তেওঁলোকৰ যি চৰকাৰ চলি আছে, এই চৰকাৰ চলি থাকোঁতে তেখেতসকলে আমি কিবা যদি ভুল কৰিছিলোঁ সেইখিনি সংশোধন কৰি নল'লে কিয়? আমিও তেওঁলোকক সহযোগ কৰিলোঁ হয় আমাৰ যদি কিবা ভুল আছিল। আমি কিন্তু মই ক'ব বিচাৰোঁ আমি কোনো ভুল কৰা নাই। আজি যিখিনি কথা তাত লিখিছে তাত বহুত তথ্য দিয়া নাই। 1996ৰ সেই ডকুমেণ্ট দিয়া নাই। এখন টংক বাহাদুৰ ৰায় যেতিয়া অসম বিধানসভাৰ অধ্যক্ষ আছিল তাৰ এটা প্ৰতিলিপি দিছে, কিন্তু মই এতিয়ালৈকে দেখা পোৱা নাই তাত প্ৰণৱ গগৈ ডাঙৰীয়াৰ ডেপুটেশ্যনটোৰ প্ৰতিলিপি দিছে নে নাই। সেই গতিকে এটা আভুৱা ভাৰি থকা হ'ল যোৱা 10 বছৰ আৰু মই ভাবোঁ এই কথাটো আমি সকলোৱে খুব সোনকালে ৰিপৰ্টটো পঢ়িলে গম পাম।